নমস্কাৰ এই মুহূৰ্তত অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণলৈ দিবলৈ লৈছো ডাঙৰ খবৰ যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব কিয়নো অহা 10 এপ্ৰিল তাৰিখে অসমৰ লাখ লাখ মহিলাৰ বেংক একাউণ্টত অসম চৰকাৰে প্ৰদান কৰিব চৰকাৰী ধন তো অহা 10 এপ্ৰিল তাৰিখে অসমৰ কোনবোৰ মহিলাসকলৰ বেংক একাউণ্টত অসম চৰকাৰে চৰকাৰী ধন প্ৰদান কৰিব জানিবলৈ অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাব আৰু মোৰ চেনেলত নতুন হলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব ভিডিঅ'টো ভাল লাগিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিব তো বলক ভিডিঅ'টো আৰম্ভ কৰি এতিয়া আমি বিস্তাৰিত জানিলো যে অসম চৰকাৰে অহা 10 এপ্ৰিল তাৰিখে অসমৰ কোনবোৰ মহিলাৰ বেংক একাউণ্টত চৰকাৰী ধন সোমাই দিব তো আপোনালোকে মোবাইল স্ক্ৰিনত চাব পাৰিছে অসম চৰকাৰৰ ফালৰ পৰা এনেকুৱা এখন আপডেট প্ৰদান কৰা হৈছে ইয়াতে কি লিখা আছে পঢ়ি শুনাই দিছো তো ইয়াতে লিখা আছে ৰাজ্যৰ বহুতো পৰিয়ালৰ মুখত হাঁহি বিৰিঙে প্ৰতি মাহৰ 10 তাৰিখ পেঞ্চন আৰু অৰুণোদয়ৰ দিনত মহিলাসকলক আৰ্থিক সুৰক্ষা প্ৰদানৰ লক্ষ্যৰে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰে আৰম্ভ কৰা অৰুণোদয় আঁচনিৰ দ্বাৰা ৰাজ্যৰ 43,86,599 গৰাকী হিতাধিকাৰী উপকৃত হৈছে এই হিতানত প্ৰতি মাহে 384.2 কোটি টকা ব্যয় হয় ইন্দ্ৰামিৰী সৰ্বজনীন বিধৱা পেঞ্চন আৰু দীনদয়াল দিব্যাংগজন সাহায্য আঁচনি অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত কৰা হৈছে তো ইয়াতে কোৱা অনুযায়ী অসম চৰকাৰে প্ৰতি মাহৰ 10 তাৰিখটো অৰুণোদয়ৰ টকা প্ৰদানৰ দিন হিচাপে ঘোষণা কৰিছে লগতে অহা 10 এপ্ৰিল তাৰিখে নতুনকৈ কেইখনমান আঁচনিৰ টকা অসমৰ লাখ লাখ মহিলাসকলৰ বেংক একাউণ্টত সোমাই দিব অসম চৰকাৰে তো এতিয়া আপোনালোকক আঁচনি কেইখনৰ নাম জনাইছো অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব লগতে মোৰ চেনেলত নতুন হলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব তো প্ৰথম আঁচনিখন হল অৰুণোদয় তাৰ পিছত শহীদ কুশল কোঁৱৰ বৃদ্ধ পেঞ্চন আঁচনি ৰাষ্ট্ৰীয় দিব্যাংগ বিধৱা আৰু বৃদ্ধ পেঞ্চন আঁচনি লগতে ইন্দ্ৰামিৰী সৰ্বজনীন বিধৱা পেঞ্চন আৰু দীনদয়াল দিব্যাংগজন সাহায্য আঁচনি যিসকল মানুহৰ নাম অন্তৰ্ভুক্ত হৈ আছে সেই সকল মানুহক অসম চৰকাৰে অহা 10 এপ্ৰিল তাৰিখে নিজৰ বেংক একাউণ্ট যোগে প্ৰদান কৰিব চৰকাৰী ধন তো আপোনালোকৰ নাম যদি এইবোৰ আঁচনিত অন্তৰ্ভুক্ত হৈ আছে তেন্তে অহা 10 এপ্ৰিল তাৰিখে 100% আপোনালোকৰ বেংক একাউণ্টত চৰকাৰী ধন লাভ কৰিব লগতে আপোনালোকে যদি এই কেইখন আঁচনিৰ ভিতৰত যিকোনো এখন আঁচনি টকা পোৱাত কোনো অসুবিধা পাই আছে তেন্তে এইটো ভিডিঅ'ৰ কমেন্ট বক্সত কমেন্ট কৰি জনাই দিলে ইয়াৰ নেক্সট ভিডিঅ'ত আপোনালোকক সেই বিষয়ে জনাবলৈ চেষ্টা কৰিম তো আজি ইমানেই ভিডিঅ'টো চাই কেনে পালে নিশ্চয় জনাই দিব